কথা গৈ কৰবাৰ পালেগে মানে মোৰ এইকেইদিন হিলিলাক দেখি কিবা এটাতো সন্দেহ হৈছিলে কিন্তু কাহিনী যে ইমান ডাঙৰ হ'ব বুলি ভবাই নাছিলোঁ ঠিক আছে এতিয়া সিহঁত ক'ত আছে বেলি ওলোৱা ফালে মলুৱাৰ লগত ৰাণীমা সিয়ে কৰবাত থৈছে সিহঁতক আৰু হিলিলা অলপ আগত সিহঁতৰ লগত কাজিয়া কৰি আছিলে আৰু অলপ পিছত দেখিলোঁ গুটিক লগ পাই আকৌ কঁকাল ভাঙি নাচিছে মই নিজে দেখি আহিছোঁ সৌফালে আছে সিহঁত দুটা বৰগছৰ তলত নদীলৈ যোৱা ৰাস্তাটোৰ ফালে আটাইকেইটাকে ধৰি বান্ধি মোৰ সন্মুখলৈ লৈ আন সোনকালে লগতে হিলিলা আৰু মলুৱাকো আনিবি সোনকালে যা যি আজ্ঞা ৰাণীমা মই গোটেই কেইটাকে ধৰি আনি আপোনাৰ সন্মুখত হাজিৰ কৰাম মোৰ দেশলৈ আহি সিহঁত কেনেকৈ হাৰিব ক'ত পলাব ধৰিয়ান এতিয়াই ধৰিয়ান ইয়ালৈকে লৈ আন সোনকালে যা মোৰ ৰাণীয়ে যেনেকৈ কৈছে সেইমতে কৰি যা এই ছোৱালীজনীৰ পৰা একো উপায় নোহোৱা হৈছে চহৰৰ মানুহবোৰৰ লগত তাই কেনেকৈ মিত্ৰালি কৰিলে দেখিলে আমাক এবাৰ ক'ব লাগে বুলিও নাভাবিলে তাই ইমান সাহস তাই আজিকালি তাই সেইকাৰণে অকল গুটি ককাইৰ লগত আছোঁ বুলি দিনৰ দিনটো সিহঁতৰ লগতে থাকে এতিয়া সি আহি আমাক ক'লেহি বুলিহে নহ'লেতো আমি একো গমেই নাপালোহেঁতেন ক'ত কি হৈ আছে ৰ'বা কথাটো ময়ো ভাবিছোঁ ৰাণী তুমি দুখ নকৰিবা কৰিব লাগিব আমি কিবা এটা ৰাণীমা এইয়া চবকে ধৰি আনিলোঁ চবকে বান্ধি থৈ দিয়ক এতিয়া হ'ব পহৰি তই যা এতিয়া যি কৰিব লাগে মই কৰিম ঐ চা মানুহৰ নিচিনাই দেখোঁ ন সেইজনী মই আকৌ 10টামান চকু লগা 5খনমান হাত লগা বুলিহে ভাবি আছিলোঁ ঐ নন এইজনী দেখিছ এনেকুৱা মানুহ চানুহ নাখায়তো কিবা কৰে ঠিকেই নাই আমাৰ লগত কিবা ভাবি আছে মনে মনে কোনে জানে ফুচাই নাথাকিবি ঐ গৰুহঁত আগলৈ চা খং উঠিব লাগিলে এইজনীয়ে গালে জাঠি পাতে দলিয়াই দিব কিজানি ফুটাই পেলাব বাপেকে কান্দিবলৈও সময় নাপাবি মলুৱা ক'লৈ গৈছ তই কোনে যাবলৈ দিলে তোক য'তে আছিলি তাতে ৰখি থাক লৰচৰ নকৰিবি নহয় মানে ৰাণীমা আপুনি পহৰি যা বুলি ক'লে যে অলপ আগত ময়ো দেখোন পহৰি মানে সেই দেখি তই আজিৰ কাৰণে কোনো প্ৰহৰী নহয় অপৰাধী নিজৰ ঠাইত থিয় হৈ থাক যেনেকৈ আছিলি তেনেকৈ থাক একদম লৰচৰ নহবি হলো ৰাণীমা হলো ভুল হৈ গ'ল এতিয়া বুজি পালো আৰু ভুল নকৰো ইয়াতে থিয় হৈ থাকিম লৰচৰ নকৰো ঐ ল'ৰা চহৰীয়া ল'ৰা কোন তহঁত ইয়ালৈ কিয় আহিছ মোৰ দেশত মোৰ অনুমতি নোলোৱাকৈ সোমালি কিয় তহঁতে জান এইখন কাৰ দেশ ইয়ালৈ মনে মনে আহিছ মনে মনে থাকিলি মোৰ জীয়ৰী আৰু ৰাজকুমাৰৰ লগত গোপনে মিত্ৰালি পাতিলি কি যাদু কৰিলি মোৰ ইমান এটা ভাল পহৰী মলুৱাকো নেৰিলি কি বুদ্ধি কৰিলি আয়ো এই পাতৰ কথা শুনা আকৌ আমিহে যাদু কৰিলো বোলে আমি নোহোৱা হ'লে ভাল পহৰী কাহানি বাই জম্পুৰি পালেগেহেঁতেন খবৰে নাই নহয় মানে ৰাণীমা কথাটো অলপ বেলেগ মই ক'ব পাৰোঁনে কি বেলেগ ক'ব পাৰ সঁচা কথা ভাঙি পাতি কৈ যা কৈ দে মলুৱা কৈ দে সঁচা কথা কৈ দে ৰাণীমাক নহ'লে ৰাণীমা ইহঁতকেইটাক চফা বনাব এতিয়া তয়ে আমাক বচাব লাগিব ৰাণীমা ইহঁত নথকা হ'লে সঁচা কথা ক'বলৈ গ'লে কেতিয়াবাই মৰি থাকিলোহেঁতেন এনেওতো মৰিলো বুলি মোক নদীত উটুৱাই দিছিলে কিন্তু ৰাণীমা ইহঁতকেইটাই মোক নদীত দেখি কিবা এটা খুৱাই দিলে তাৰপিছত মই জীৱনটো ঘূৰাই পালোঁ তাৰপিছত মহাৰাজ পিছতহে গম পালোঁ মই ইহঁতে আমাৰ গুটি ৰাজকুমাৰৰ বন্ধু তাকেই বিচাৰি আমাৰ দেশখনৰ ফালে আহি আছে মই ক'লোঁ উভতি যা কিন্তু ইহঁত নগ'ল মহাৰাজ ইহঁতে ক'লে বোলে নিজৰ জীৱনটো দি হ'লেও গুটি বন্ধুক লৈহে যাম সেই দেখি মই ইহঁতক ৰক্ষা কৰাৰ কথা দি ইয়ালৈ লৈ আনিলোঁ মহাৰাজ যিহেতু ইহঁতে মোক নতুন জীৱন এটা দিছিলে সেইখিনিতে মোৰ ভুল হৈ গ'ল মহাৰাজ কথাগুৰি কৰবাত ৰাণী কথা এটা কওঁ মই শুনা মলুৱাৰ কথা শুনি এনেকুৱা লাগিছে ইহঁত দেখোন ভাল ল'ৰা বন্ধুৰ বাবে নিজৰ জীৱন দিবলৈও সাজু যি সিদ্ধান্ত লোৱা ভাবি চিন্তিহে ল'বা অতীতৰ ভুলবোৰ সোঁৱৰি চাবা ঠিক আছে তহঁত দুখী নহয় বাৰু কিন্তু মোৰ দেশত এক মুহূৰ্তৰ বাবেও আৰু থাকিব নোৱাৰিবি য'ৰ পৰা আহিছ তালৈ তিনিও সোনকালে উভতি যা কিন্তু আমি গুটিকহে ইয়াৰ পৰা নিবলৈ আহিছিলোঁ সি নগ'লে ন আমি কেনেকৈ যাম তাৰ মাক দেউতাকে সি নোহোৱা দিন ধৰি বৰ কষ্টত জীয়াই আছে তাক আমাৰ লগত যাবলৈ দিয়ক মানে তাক আমি বৰ কষ্টত বিচাৰি আহিহে এইখিনি পাইছোঁহি তাক আমাৰ লগত যাবলৈ নিদিলে আমাৰ গোটেই কষ্ট থলে যাব তাক যাবলৈ দিয়ক আমাৰ লগত আমি আপোনাৰ ভৰিত ধৰিছোঁ তাক যাবলৈ দিয়ক
আমি তাক লগ পায়ো যদি নিব নোৱাৰোঁ বৰ বেয়া কথা হ'ব। গাঁৱত চবেই দুখ কৰিব। মাক বাপেকৰ কথাটো নকলোৱে বাৰু। ইমান দিনে বহুত কষ্ট সহ্য কৰি আছে। তাক আপুনি এৰি দিয়ক, আমাৰ লগত পঠিয়াই দিয়ক। নাই নাই, নিদিওঁ। সি আমাৰ দেশৰ ৰাজকুমাৰ, আমাৰ দেশৰ একমাত্ৰ উত্তৰাধিকাৰী। তাৰ ওপৰত দেশৰ ভৱিষ্যতটো আছে। তাক আমি এনেকৈ যাবলৈ দিব নোৱাৰোঁ। তহঁত উভতি যা। কিন্তু কোনো কিন্তু নাই। মোৰ এক কথা চবেই জানে, মহাৰাণীৰ কথা অলৰ অচৰ শিলৰ খুটি। তহঁতক মই ভালে ভালে এৰি দিছোঁ আমাৰ ৰাজকুমাৰৰ বন্ধু বুলি। নহ'লে কিন্তু মই তহঁতক বন্দী কৰি থ'ম গোটেই জীৱন ধৰি। ভালে ভালে গুচি যা। ঐ ল'ৰাহঁত, যা যা, গুচি যা। মোৰ ৰাণীৰ এক কথা, যি কৈছে কৰি যা। গুচি যা, নিজৰ জীৱনটো বচাই গুচি যাওঁ, গুচি যা। যা, গুচি যা। মোক ক্ষমা কৰিবি তহঁতে দেই। মই তহঁতক একো সহায় কৰিবই নোৱাৰিলোঁ। কথা দি কথা ৰাখিব নোৱাৰিলোঁ। ভুল নুবুজিবি। যা, জীৱনটো বচাই গুচি যা সোনকালে ইয়াৰ পৰা। ব'লা ব'লা। যা, ঘৰলৈ যা। মাহঁতক মোৰ কথা বুজাই কবি। মোৰে কপাল বেয়া, এইবোৰ দিন দেখিম বুলি কোনে ভাবিছিল বাৰু। মোক ইহঁতে মুকলিকৈ থাকিবলৈ দিছে, ৰাজকুমাৰ পাতিছে। হ'লেও মই কৰোঁ বুলি চব কাম নিজৰ মতে কৰিব নোৱাৰোঁ। যেনেকৈ মৰম দিছে তেনেকৈ শেষ কৰিবলৈ ইহঁতে অলপো নাভাবে। মই এতিয়া কৈছোঁ দেই, তই মুঠতে ঘৰলৈ ব'ল। কোনো নাই এতিয়া, পলা ব'ল। এনেকৈ দৌৰিম নহয়, একেদৰে ঘৰ পামগৈ, ব'ল। তই ভাবিছ নেকি ইমান সহজ বুলি? এতিয়া আমাৰ ওচৰত কোনো নহ'লে কি হ'ব? কোনে ক'ৰ পৰা চাই আছে তই ধৰিবই নোৱাৰিবি। এখোজ দৌৰিবলৈ চেষ্টা কৰিলে জাঠি আহি ভৰিত খোজ মাৰিবহি, বুজিলি? যা, তহঁত গুচি যা। মানে তই যাব নোৱাৰ আৰু ন ইয়াৰ পৰা? হ'ব দে, নিজে চেষ্টাই নকৰ যদি আমিনো কেনেকৈ জোৰ কৰোঁ। থাক, আমি গৈ থাকোঁ। কপালত যদি লিখা আছে এইটো জনমতে তোক পুনৰ এবাৰ লগ পাম। ভালে থাক তই। ভালকে থাক গুটি, আমাক পাহৰি নাযাবি। ৰাণীমা, আপুনি ইয়াত? কিয়? মোৰ দেশত মই আহিব নোৱাৰোঁ নেকি? পাৰিবা মোৰ ৰাণী, পাৰিবা। কিয় নোৱাৰিবা তুমি? আৰু তহঁত কেইটাৰ কি হ'ল? আমি গৈছোঁ, ঘৰলৈ গৈছোঁ। আপোনাৰ দেশৰ সীমাৰ পৰা ওলালোঁ, আমি যাওঁ। যা বাৰু, কিন্তু তহঁতৰ আটাইতকৈ ভাল লগা বস্তুটোকে এৰি থৈ গ'লি যে। কি বস্তু? আমি লগত একো অনা নাই আহোঁতে। বস্তু নহয় বাৰু, এইটো আমাৰ নোহোৱা ৰাজকুমাৰ গুটিৰ কথা কৈছোঁ। তহঁতি ইয়াকে নিবলৈ আহি ইয়াকে এৰি থৈ যাওঁনে? যা, লৈ যা, ইয়াকো লগতে লৈ যা। কিন্তু ৰাণীমা, আপুনি দেখোন যাবলৈ নালাগে বুলি কৈছিলে। আৰু আপুনি এতিয়া কথাটো কি? মই হ'লে একো বুজি পোৱা নাই। আপুনি যে মোক হঠাতে যাবলৈ দিছে। নালাগে বুলি কৈছিলোঁ, কিন্তু এতিয়া ময়ে যা বুলি কৈছোঁ। মোক তোৰ ভনী হিলিলাই তোৰ সকলো কথা ক'লে। ইমান সৰু ল'ৰাটো হৈ তই আমাৰ লগত ইমানকৈ মিলিবলৈ চেষ্টা কৰিছ। ইফালে তোৰ নিজৰ আই পিতাইক লৈও চিন্তা। মই ভাবিছিলোঁ তই আমাৰ লগত মনৰ পৰাই সুখী বুলি, আৰু সেইকাৰণে তোক ইয়াৰ ৰাজকুমাৰৰ পৰা ৰজাও পাতি দিম বুলি ভাবি আছিলোঁ। কিন্তু বোপায়ো, তই যে ইয়াত সকলো পায়ো সুখী নহবি। ভাবিছিলোঁ হিলিলাই তোক পঠিয়াই দিলে মনতে বহুত দুখ পাব। তোক পঠিয়াব নোখোজা এইটো এটা কাৰণ আছিল। কিন্তু তাইয়ে মোক ক'লে, তাই যিমান দুখ পাব তোক যদি আমি পঠিয়াই নিদিওঁ, তোৰ আপোন মানুহবোৰে তাতকৈ বহু গুণে বেছিকৈ দুখ পাব। তোৰ মায়ে বহুত দুখ পাব। মই নিজে এজনী মাক হৈ বেলেগ এজনী মাকক ইমান দুখ দিব পাৰিম জানো? হিলিলাই আজি মোৰ চকু মেল খুৱাই দিলে। মই যে কিমান অবুজন আছিলোঁ, নাজানি নুবুজিহে কৰিলোঁ। মোক তই ভুল নুবুজিবি। এতিয়া যা তই, আজিৰ পৰা তই মুক্ত। আগৰ জীৱনটো নতুনকৈ আৰম্ভ কৰগৈ যা। মাতো আমাক পাহৰি নাযাবি দেই। আমি তোৰ স্মৃতি লৈয়ে জীয়াই থাকিম। যা এতিয়া, ভালদৰে থাকিবি। আৰু এটা কথা মনত থবি, তোৰ কাৰণে আমাৰ দেশৰ দুৱাৰ সদায় খোলা আছে। তই যেতিয়াই মন যাব তেতিয়াই গুচি আহিবি। দুই এদিন থাকি যাবি। হা, আহোঁতে ধুনীয়া ধুনীয়া খোৱা বস্তু লৈ আহিবি। কিন্তু শুনিছোঁ চহৰত বোলে নানা ৰকম খোৱা বস্তু পায়। ৰাণীমা, যোৱাৰ আগত মোৰ এটা অনুৰোধ থাকিলে। খুটি ককাইক বোলে মন্ত্ৰৰেহে খুটি বনাই থৈছে আপোনালোকে। পাৰিলে তাকো মুক্তি দি দিবচোন ৰাণীমা। বেচেৰাই বহুত সুখ পাব। হ'ব বোপাই, তই কৈছ আৰু মই নকৰিম নে? নিশ্চয় কৰিম, নিশ্চয় মুক্তি দিম। বম বম চকু বম পিকিটো পচলালা খোজকালালা চিকি বম খোজ বম বম। আইঐ ৰাণীমা, এইটো আকৌ কোন? ভৰিত ৰঙা বুট, চকুত দেখোন ছানগ্লাছ, কাপোৰযোৰ দেখি ডাইৰেক্ট ৰামধেনুখনৰ মাজৰ পৰা ওলাই অহা যেন লাগিছে। মোকনো ক'ত চিনি পাবি? কেতিয়াবা এনেকৈ দেখিলেহে। ঐ, ময়ে খুটি ককাই, তোক বান্ধি থোৱা খুটিটো। ধন্যবাদ ৰাণীমা, বহুত বহুত ধন্যবাদ। গুটি, তোকো বহুত ধন্যবাদ দেই। কিমান যে ভাল লাগিছে আজি। কিন্তু খুটি ককাই, তই যে কৈছিলি তই বোলে খৰিকটীয়াহে আছিলি। দেখাত যে লগা নাই তেনেকুৱা দেই। মই আচলতে কুঠাৰে খৰি নাকাটো নহয়, মেচিনেহে কাটো যে। সেইকাৰণে আকৌ আজিকালি যুগৰ খৰিকটীয়াহে মই। এনেকুৱা কাপোৰে পিন্ধিম ন। ব'ল এতিয়া, ব'ল যাওঁনে? মোৰ দেৰি হৈছে। মোৰ গাড়ীখনো হাবিৰ মাজতে আছে, কি হৈ আছে ঠিক নাই। তহঁত মোৰ লগতে যাব পাৰিবি। ব'ল ব'ল।
ব'ল নহ'লে খুটি ককাইৰ গাড়ীতে ঘৰলৈ যাওঁ ব'ল।